মা দেউতা ঢুকুৱা এবছৰৰ পাছত আকৌ নিজৰ আপোন গাঁওখনলৈ উভতি আহিছে। আপোনালোক কোন হয় আৰু মোৰ ঘৰত কি কৰি আছে? তই কোন? এইটো মোৰ ঘৰ হয়, মই মোৰ ঘৰলৈ আহিছো। তহঁত কোন হয়? ঐ, এইটো তোৰ ঘৰ আছিলে, এতিয়া আমাৰ। তহঁতে ক'লে হ'ব নেকি? গোটেই মাটি কাগজ ঘৰৰ মোৰ লগত আছে। এছা মাটিৰ কাগজ। তোৰ যদি ইয়াতে থাকিব মন আছে তই আমাৰ মতে চলিব লাগিব, আমাৰ মতে কৰিব লাগিব। তহঁতে ক'লে হ'ব নেকি? এইটো মোৰ ঘৰ হয়। তই যদি আমাৰ কথা চলিব নোৱাৰ, ইয়াত থাকিব নোৱাৰ, গম পাইছ? মাৰ ইয়াক। হেল্ল' তপন, ক'ত আছ ভাই তই? মই আমাৰ গাঁৱলৈ আহিছিলো। মোৰ ঘৰতে কোন মানুহ সোমাই আছে? ভাইটে জলদি তাৰ পৰা পলাই দে, নহ'লে সিহঁতে তোক মাৰিব নাপাব। তই আমাৰ পুৰণা পথাৰখনৰ ফালে আহ। অঁ ঠিক আছে। তপন মোক খেদি আহিছে। মোৰ ঘৰত কোন মানুহ তপন? বুজাই আছো, মোৰ ঘৰত সোমাব দিয়া নাই। বেগটো দেচোন। শুন তেন্তে কৈ আছো, আজিৰ পৰা 2-3 মাহ আগত কেইজনমান বহিৰাগত মানুহ আহি পেলাই আমাৰ কাষৰ গোটেইখিনি অঞ্চল দখল কৰিলেহি। কেইদিনমান আগতে এনেকুৱা আহিছে, আমাৰ ওচৰৰ পাজৰৰ যিমান ঘৰ আছে চব সিহঁতে দখল দিছে আহি পেলাই। আমি একো ক'ব নোৱাৰো, একো কৰিব নোৱাৰো ভাই। তেনে ইমান দিনে তহঁতে কি চাই আছিলি? তপন, ইহঁত আহিছে। পলা পলা পলাই পৰা। আমি কিয় পলাম? আমি অসমীয়া হয়, এইখন আমাৰ অসম হয়, আমি নপলাও। ৰূপম, সিহঁত বহুত আছে আৰু আমি দুটা, আৰু এই জেগাখিনিও আমাৰ নহয়। পলা ৰূপম, পলা, বল মোৰ লগত। পলা ৰূপম, পলা। মোক নামাৰিব, মোক নামাৰিব। বৰ্তমানটো এইটো এটা সপোন আছিল, কিন্তু এইটো দিঠকত পৰিণত হ'ব যদি আমি একো গুৰুত্ব নিদিওঁ। সত্ৰই অসমৰ সাংস্কৃতিক সামাজিক ঐক্যৰ মূল আধাৰ। শংকৰদেৱে আৰম্ভ কৰা ভক্তি আন্দোলনৰ পৰা আৰম্ভ কৰি আজিলৈকে অসমীয়াৰ পৰিচয় কঢ়িয়াই আনিছে। অতীতত ৰজাসকলে সত্ৰক ভূমিদান কৰিলে যদিও ব্ৰিটিছ শাসনকালৰ পৰা এতিয়ালৈকে অবৈধ মিয়া দখলৰ সমস্যাই সত্ৰভূমিক গভীৰ সংকটত পেলাইছে। বৰদোৱা শংকৰদেৱৰ জন্মভূমিতো শ শ বিঘা মাটি দখল হৈছিল, যাৰ কিছুমান উদ্ধাৰ কৰি প্ৰকল্প আৰম্ভ হৈছে। কিন্তু কোবাইকটা সত্ৰ, ৰামপুৰ সত্ৰ আদিৰ কথা শুনিলে অসমীয়া হিচাপে আপোনাৰ চকু পানী ওলাব আৰু গাও জ্বলিব। বৰপেটাত ৭,১৩৭ বিঘা ভূমি দখল আৰু ৩৯খন সত্ৰৰ গুৰি গৈছে, য'ত মাধৱদেৱ, গোপালদেৱ আৰু শংকৰদেৱে জীৱনৰ গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰিছিল। গতিকে সত্ৰ কেৱল ভোট বেংকৰ বিষয় নহয়, অসমীয়াৰ স্বাভিমান। এই ভূমি সংৰক্ষণৰ কাৰণে সকলো দল, সকলো অসমীয়া একলগ হৈ আগবাঢ়ি আহিব লাগিব, নহ'লে এদিন সত্ৰভূমি হেৰাই যাব। মিয়ালেণ্ডত মাথো এটাই ফলক থাকিব, ইয়াত এটা জাতি আছিল, অসমীয়া।